মাটি এবাৰ 47ত লৈছো লোৱাৰ পিছত দেশখন দুই টুকুৰা কৰি ইয়াত থাকিব দিছে ইয়াত থাকি লৈছো থাকি আকৌ এইখন দেশৰ মানুহকে কাফিৰ বুলি ক'ব। নমস্কাৰ দৰ্শকসকল, আহিছো আন এটি ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ। আজি পুনৰ লৈ আহিছো মুস্তাফা কামাল আজাহাৰীৰ এটি বক্তব্য। 1947 চনতেই ভাৰতক দুটুকুৰা কৰি মুছলমানসকলে নিজৰ ভাগটো লৈ লৈছিল। ইমানৰ পিছতো মুছলমানসকলক ভাৰতে সন্মান দিছে, অধিকাৰ দিছে। তেনেস্থলত আৰু কিয় বেদখল কৰো আমি, আৰু কিমান লাগে আমাক মাটি? এয়া মোৰ কথা নহয়, এয়া হৈছে মুস্তাফা কামাল আজাহাৰীৰ কথা। আহক তেওঁৰ বক্তব্য ভালদৰে শুনো। শেষত মোৰ বক্তব্য নিশ্চয় শুনিব আৰু সম্ভৱ হলে আপুনিও আপোনাৰ অনুভৱ কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। মাটি এবাৰ 47ত লৈছো লোৱাৰ পিছত দেশখন দুই টুকুৰা কৰি ইয়াত থাকিব দিছে ইয়াত থাকি লৈছো থাকি আকৌ এইখন দেশৰ মানুহকে কাফিৰ বুলি ক'ব। কি মানে এইবোৰ? কি মানে? কয় নহয় কাৰোবাক বহিব দিলে সি শুব চেষ্টা কৰে, শুব দিলে বোলে এতিয়া সি গোটেই বিচনাখনে তাক লাগে। তেনেকুৱা হৈছে অৱস্থাটো। 1947ত মাটি আমাক দিলেই, চৰকাৰী মাটি আমাক দিলেই। এতিয়া আকৌ নতুনকে চৰ চাপৰি বনাঞ্চলত মাটি দখল কৰিলে, চৰকাৰী মাটি দখল কৰাটো আমাৰ ভুল হ'ব নে নহ'ব কওক? আমাক কি মাটি দিয়ে থাকিব নেকি বাৰে বাৰে? 1947ত যেতিয়া দেশখন দুই টুকুৰা হৈছিলে, কিয় হৈছিলে দেশ দুই টুকুৰা? কি কাৰণে? ধৰ্মৰ কাৰণে নহয় জানো? ধৰ্মৰ কাৰণেইতো দেশখন দুই টুকুৰা হ'ল। আমাক বেলেগকে জেগা দিলে, মানে আমাৰ সেই সময়ৰ মানুহখিনিয়ে বিচাৰিলে, জেগা বিচাৰিছে, বেলেগকে থাকিব, বেলেগকে ধৰ্ম পালন কৰিব, বেলেগ দেশ লাগে, বেলেগকে মাটি লাগে। গতিকে মাটি আমাক তেতিয়া দিছিলে। 1947ত এবাৰটো দিলেই ন, আকৌ দিব নেকি এতিয়া? কথাখিনি ভাবি চাওক, আপোনালোকে চিন্তা কৰক। মোক এনেই দালাল বুলি নক'ব, মই কথাবোৰ ভাবি চাওঁ, চিন্তা কৰোঁ, ঠিক আছে? যিটো সত্য মই সেইটো আকোৱালি ল'ব চেষ্টা কৰোঁ। আমাক যে এইখন দেশত থাকিব দিছে, শান্তিত নাগৰিকত্ব দিছে, আমাৰ মানুহে চাকৰি কৰিব পাৰে, আমাৰ মানুহে ইয়াত SP লৈকে হ'ব পাৰে, DC লৈকে হ'ব পাৰে, আমি ভোট দিব পাৰোঁ, আমাৰ মানুহে ইয়াত ধৰক MLA উঠিব পাৰে, ইলেকশ্যন খেলিব পাৰে। সেইখিনিয়ে যথেষ্ট নহয় নেকি আমাৰ কাৰণে? আমাৰ পূৰ্বপুৰুষেতো মাটি ল'লেই চৰকাৰৰ পৰা এবাৰ কাজিয়া কৰি, দেশখন দুটা টুকুৰা কৰিয়ে পেলালে 1947ত। এবাৰ মাটি আমাক দিলেই, তাৰ পিছত এতিয়াও মাটি আকৌ য'তে ত'তে যদি আমি গৈ পেলাই চৰকাৰী মাটিত ঘৰ বনাই বহি থাকোঁ, তো আমাক কিমান মাটি দিব বাৰে বাৰে? এইটো মই সেইসকলক ক'ব বিচাৰিছোঁ এই কথাখিনি, যিসকলে প্ৰশ্ন কৰি থাকে নহয় যে অকল যাৰ নামৰ পিছত আলী আছে, ৰহমান আছে, হুছেইন আছে, তেওঁলোককে উচ্ছেদ কৰি আছে, বাকী কাকো উচ্ছেদ নকৰে। মই তেওঁলোকক ক'ব বিচাৰি আছোঁ, চাওক, প্ৰথম কথা, উচ্ছেদ চবৰে হৈছে। আপোনালোকে এইটো ভুল ধাৰণা যে অকল আমাৰ উচ্ছেদ হৈছে, আমাৰ মানুহৰ, সেইটো নহয়। উচ্ছেদ চবৰে হৈছে। আৰু দ্বিতীয় কথা, আমাৰ বেছিকৈ উচ্ছেদ হ'ব, কাৰণ 1947ত বেলেগকে মাটি আমিহে লৈছিলোঁ, আমাৰ পূৰ্বপুৰুষে লৈছিলে নহয়। কথাটো সঁচা হয় নে মিছা হয় আপোনালোকে নিজেই কওক। মাটি বেলেগকে আমি অলৰেডি লৈ লৈছোঁ, দুভাগ কৰিলোঁ মাটি আমি। দুটা ভাগ কৰাৰ পিছত এতিয়া আকৌ ইয়াত থাকি পেলাই ইয়াৰ মাটি কব্জা কৰিব বিচাৰিলে সেইটো ডাঙৰ ভুল হ'ব। সেইকাৰণে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছে, ইয়াত হাইকোৰ্টৰ অৰ্ডাৰ আছে, উচ্ছেদ হ'ব লাগে। বুজি পাইছেনে? কথাখিনি বুজক, অন্তৰেৰে বুজকচোন। কাৰণ আমাৰ ধৰ্মটো হৈছে আমাক ফিল কৰিব শিকাইছে। বিভিন্ন জেগাত কোৰাণত লিখা আছে, আফালা তাকিলুন ফাহুম লা ইয়াশউৰুন। এইবোৰ যে কৈছে, ইয়াৰ অৰ্থ হৈছে কিয় বুজিব চেষ্টা নকৰা, কিয় নিজৰ বিবেক বিবেচনাখিনি নলগোৱা? আমি এইখন দেশত আমাক থাকিব দিছে, ঠিক আছে। 1947ত নিয়ম হিচাপেতো মই যিটো ভাবোঁ, সকলো মানুহ ইয়াৰ পৰা গুচি যাব লাগিছিলে, কিন্তু কাকো জোৰ কৰি খেদাই দিয়া নাই। 47ত মাটিও দিলে, দিয়াৰ পিছত যিসকল ইয়াত থাকিব বিচাৰিলে তেওঁলোকক ইয়াত থকাৰ অধিকাৰো দিলে। ভাৰত এনেই পুণ্যভূমি নহয়, ভাৰত এনেই বিশ্বগুৰু নহয়, ভাৰতক এনেই মই সন্মান নজনাওঁ, বহুত কাৰণ আছে। 1947ত মাটিটো দিলেই, মাটিৰ ভাগটো দিলেই, দিয়াৰ পিছত নিয়ম হিচাপে হ'ব লাগে কি যে মাটিৰ ভাগ দিছোঁ, তোমালোকে যোৱা, এতিয়া নিজৰ মাটিত যোৱা, আমাৰ মাটি এৰি দিয়া। কিন্তু সেইটোও নাই কৰা। মাটি দি তাৰপিছত আৰু তেওঁলোকৰ মহানুভতা চাওক, ইয়াত যিসকল ইয়াত থাকিব বিচাৰে ইয়াতে থাককচোন, আমি জোৰ কৰি নপঠাওঁ। অকল সিমানেই নহয়, তাৰ পিছতো এই দেশত সম্পূৰ্ণ নাগৰিক হিচাপে থাকিব পাৰিব, নাগৰিকত্ব দিছে। এই দেশৰ নাগৰিক হিচাপে আমাৰ পৰিচয় আছে, আমি এই দেশৰ নাগৰিক বুলি বুকু ফুলাই নিজকে পৰিচয় দিব পাৰি আছোঁ। আমি চাকৰি বাকৰি বা বিভিন্ন সকলো ব্যৱস্থাই আমি পাই আছোঁ, চৰকাৰী ব্যৱস্থা বা দেশৰ সকলো ব্যৱস্থাতে আমাৰ কি আছে, সহযোগিতা কৰাৰ আমাৰ অধিকাৰ আছে, সম্পূৰ্ণ অধিকাৰ আমাক দিছে। ভাবি চাওক, মাটি দিয়াৰ পিছত কোনোবাই আপোনাক এনেকে দিব নেকি অধিকাৰ? দুটা ভাইৰ মাজতে যদি ধৰক কাজিয়া হৈ যায় আৰু মাটি যদি ভাগাভাগি হৈ যায়, তেতিয়া এটা ভাই আন এটা ভাইক কি ক'ব জানেনে? যোৱা, তোমাৰ যি বস্তু বানি আছে লৈ যোৱা, এতিয়া তোমাক মাটি দিলোঁ, তুমি তোমাৰ মাটিত থাকাগে, মোৰ মাটি খালী কৰা। এইটোতো সাধাৰণতে আমাৰ মাজতে আমি দেখি আছোঁ। কিন্তু 1947ত আমাক মাটিও দিলে, মাটি দিয়াৰ পিছত আমাক খেদাইও দিয়া নাই। আমাৰ পূৰ্বপুৰুষে মাটি লৈ পেলাই ডাঙৰ ভুল কৰিলে, মানে যিটো ভুলৰ শুধৰণি আৰু নহয় এই পৃথিৱীত কোনেও কৰিব নোৱাৰে। এইটো হৈ গ'ল, আৰু এইটো তেওঁলোকৰ ভুল আছিলে। তো তেওঁলোকৰ ভুলৰ এতিয়া যিখিনি শাস্তি আছে সেইখিনি আমি ভুগি আছোঁ, আৰু আমি ভুগিবই লাগিব।
আমি যিমান দিন থাকিম নহয় আৰু আমাৰ পিছত আৰু আমাৰ বংশৰ মানুহ যিমান দিন থাকিব নহয় এই ভুল আমি ভুগিব লাগিব, এই শাস্তি আমি ভুগি থাকিব লাগিব। সেইটো সেই 47তে আমাৰ কিছুমান পূৰ্বপুৰুষে এইবোৰ ভুল কৰ্ম কৰি থৈ গৈছে। এতিয়া কথা হ'ল তাৰ পিছতো আমাক এই দেশত ইমান শান্তিত যে আমি থাকি আছো, আমি আমাৰ সকলো অধিকাৰ পাইছো, সেইখিনিয়ে যথেষ্ট আমাৰ কাৰণে। ঠিক আছে, আকৌ গৈ পেলাই বনাঞ্চল, চৰ অঞ্চল, ঠিক আছে, যিবোৰ চৰকাৰী মাটি আছে সেইবোৰ আমি কব্জা কৰি তাত থাকিব বিচাৰিলে সেইটো কিন্তু ডাঙৰ ভুল হ'ব। আৰু তাত যেতিয়া উচ্ছেদ কৰিব যায় চৰকাৰে, তেতিয়া আকৌ ৰঙা চকু দেখুৱাটো তাতোকৈ ডাঙৰ ভুল হ'ব, আন্দোলন কৰাটো আৰু ডাঙৰ ভুল হ'ব। দৰ্শকসকল, আজাহাৰী ডাঙৰীয়াৰ বক্তব্য আপোনালোকে শুনিলে। দেখাত বা শুনাত অলপ বেলেগ বেলেগ যেন লাগিলেও আজাহাৰী ডাঙৰীয়াৰ যুক্তিটোত ইতিহাস আৰু সাংবিধানিক দিশৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ মাত্ৰা আছে। প্ৰথম কথা, এজন ভাৰতীয় মুছলমানৰ বাবে এই যুক্তিটো অতি শক্তিশালী যে 1947 চনত ধৰ্মৰ নামত দেশ বিভাজন হোৱাৰ পিছতো তেওঁলোকে ভাৰতক নিজৰ দেশ হিচাপে বাছি লৈছিল। ভাৰতীয় সংবিধান অনুসৰি এজন হিন্দুৰ যিমান অধিকাৰ আছে, এজন মুছলমানৰো সিমানে অধিকাৰ আছে। গতিকে আজহাৰীয়ে ভাৰতৰ প্ৰতি থকা আনুগত্য প্ৰকাশ কৰি আনক এনেদৰে বুজোৱা কাৰ্য এক দায়িত্বশীল নাগৰিকৰ পৰিচয়। দ্বিতীয়তে, যিহেতু ভাৰত এখন ধৰ্মনিৰপেক্ষ দেশ, ইয়াত সকলোৱে মিলা প্ৰীতিৰে থকাটোৱেই মূল মন্ত্ৰ। বিভাজনৰ পৰিপ্ৰেক্ষিতত যিসকল মুছলমান ভাৰতত থাকিল, তেওঁলোকে ভাৰতৰ গণতন্ত্ৰ আৰু বৈচিত্ৰ্য গ্ৰহণ কৰি লৈছে। এই পটভূমিত যদি কোনোবাই আইন উলংঘা কৰি বা বেদখলৰ দৰে কাম কৰি সামাজিক শান্তি বিঘ্নিত কৰে, তেন্তে সেইটো নৈতিকভাৱে ভুল বুলি তেওঁ অৰ্থাৎ আজাহাৰীয়ে কৰা মন্তব্যটো যুক্তিসংগত। যিকোনো ধৰ্মৰে মানুহে যদি আইন হাতত তুলি লয় বা অবৈধ কাম কৰে, সেয়া আইনৰ চকুত অপৰাধ। যিহেতু ভাৰতে সকলোকে সমান মৰ্যাদা দিছে, গতিকে সেই মৰ্যাদা আৰু দেশৰ আইনক সন্মান কৰাটো দেশৰ প্ৰতিগৰাকী নাগৰিকৰে কৰ্তব্য। সেয়া লাগিলে মিয়াই হওক বা কোনোবাই হওক। এই দায়িত্ব পালন নকৰাটো বা দেশৰ শান্তি নষ্ট কৰাটো নিশ্চিতভাৱে এক গুৰুতৰ অপৰাধ। সামগ্ৰিকভাৱে ক'বলৈ গ'লে তেওঁৰ কথাখিনিত দেশপ্ৰেম আৰু দায়িত্ববোধৰ এক স্পষ্ট প্ৰতিফলন ঘটিছে। ভাৰতৰ দৰে এখন দেশত সকলোৰে বাবে সমান আইন আৰু সমান কৰ্তব্য থকাটোৱে সুস্থ সমাজৰ লক্ষণ। নকলেও হ'ব যে এইখিনি কথা আজহাৰী ডাঙৰীয়াই পূৰ্ববংগমূলীয় মানুহখিনিক উদ্দেশ্য কৰি কৈছে। পূৰ্ববংগীয় মূলৰ মানুহখিনিয়ে যেনেধৰণৰ আচৰণ বিচৰণ কৰি আছে বিগত দিনবিলাকত, তাৰ দ্বাৰা এইটো অনুমান হয় যেন তেওঁলোকে এইখন দেশক নিজৰ দেশ বুলি ভাবিবলৈ এৰিছে বা নাভাবে। সেইকাৰণে হয়তো বেদখলৰ দৰে বেআইনী কাম কৰিবলৈ তেওঁলোকে কুণ্ঠাবোধ নকৰাটো বাদেই দিয়ক, বেদখল কৰি উঠি তেওঁলোকে ভাল কাম কৰা যেনহে পায় আৰু চৰকাৰক সমালোচনাহে কৰে উচ্ছেদ কৰিলে। কিন্তু এগৰাকী দেশৰ নাগৰিক হিচাপে যিখিনি কৰণীয়, যিখিনি আইন মানি চলিব লাগে, যিখিনি এখন দেশৰ সভ্যতা সংস্কৃতিৰ সৈতে বিলীন হ'ব লাগে, সেইখিনি নকৰাৰ বাবে আজি সন্দেহৰ পাত্ৰ হৈ পৰিছে মিয়াসকল। দিন হওক, আজাহাৰী ডাঙৰীয়াৰ কথাক মই একেচাতে ওলাই কৰা নাই, উপেক্ষা কৰি দিয়া নাই। হাতে পাছে ভাবি নিশ্চয় সামগ্ৰিক কিবা এটা বুজিবলৈ সক্ষম হৈছে যিসকলে চাইছে, আৰু নিজৰ অনুভৱ নিশ্চয় কমেণ্ট বক্সত লিখিব। এই আশাৰে ধন্যবাদ।